বন্ধু-বান্ধৱী কল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বতৰটো খুব খৰাং আৰু গৰমো পৰিছে, যথেষ্ট বৰষুণ নাই। তো মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টো লৈ আহিলোঁ এটা খোৱা ৰেচিপি লৈ। আৰু খোৱা ৰেচিপিটোত মই কি খাবলৈ লৈছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ, কাৰণ গৰম বতৰৰ কাৰণে খানাটো উপযুক্ত হয়নে নহয় আপোনালোকৰ এই ৰেচিপিটো মানে দুপৰীয়াৰ খানাটো দেখি আপোনালোকৰ ভাল লাগিল নে বেয়া লাগিল মোক জনাবচোন। মই ক'লোৱে নহয় আপোনালোকে সাধাৰণতে সকলোৱে দুপৰীয়া সাজত ভাত খাই খুব ভাল পায়, আৰু মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে মই দুপৰীয়াৰ ভাততকৈ এনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰি মই বেছি ভাল পাওঁ। তাকেই দেখাবলৈ লৈছোঁ আপোনালোকক এই দুপৰীয়া সাজৰ। হেল্ল' বন্ধু-বান্ধৱীসকল, এয়া দুপৰীয়াৰ আহাৰটোলৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ, আৰু এই ডাইনিং টেবুলত মোৰ এই দুপৰীয়াৰ আহাৰখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আপোনালোকে চাওকচোন মোৰ দুপৰীয়াৰ খানাটো বাৰু কেনেকুৱা লাগিলে, দেখি ভাল লাগিছেনে। আৰু মই আপোনালোকক ক'লোৱে মোৰ আলহী আহিছিলে, আৰু এইখিনি আছিলে মোৰ আজিৰ ৰেচিপিত। এইখিনি আছিলে মোৰ বৰপেটাৰ পৰা এইখিনি দৈ আনিছিলে ৰাতিপুৱা, আৰু এইটো দেখিছেনে, এইখিনি হ'ল একদম মহৰ দৈ, ধুনীয়া একদম ঠাণ্ডা হৈ আছে। দেখিছেনে, এটোপ পানীও নাই, এটোপ পানী নোহোৱা দৈ, দেখিছেনে, এটোপ পানী নাই। কেনেকুৱা লাগিছে বাৰু জনাবচোন। গৰম দেখি চাগে সকলোৰে খাবলৈ মন গৈছে ন। ময়ো ভাবিলোঁ আজি ভাত বেলেগ খাদ্য খোৱাতকৈ এনেকুৱা ধৰণৰ অকণমান খাদ্য খাওঁ। এটোপ পানী নোহোৱা দৈ, আৰু এয়া আছিলে আপোনালোকৰ বৰপেটাৰ আমাৰ এইখিনি কি কয়, চানাৰ খুৰমা মিঠাই বুলি কয়। কাৰণ ইমান খাব নোৱাৰি, মই 4টাই ল'লোঁ মিঠা কৰি। এইটো মিঠা বেছি নহয়, চুগাৰ থকা মানুহে খাব পাৰে। আৰু এইখিনি লৈছিলোঁ মই দৈ, তাৰপিছত এইখিনি লৈছোঁ মই চাগু, কাৰণ চাগুটোও মই খাই ভাল পাওঁ চিৰাতকৈ। আৰু মই সাধাৰণতে আজি দুপৰীয়া এনেকুৱা ধৰণৰ চিৰা চাউল এনেকুৱা নাখাওঁ, মই সেইকাৰণে দৈৰ লগত চাকু খাম বুলি ল'লোঁ। আৰু এইখিনি লৈছোঁ মই গুড়, আৰু আজিৰ দুপৰীয়া খানাটোৰ কাৰণে মোৰ এইখিনিয়ে আছিলে। ইয়াত মই আপোনালোকক ক'লোঁ দৈ, চাগু, গুড় আৰু এয়া মিঠাই। এতিয়া মই এই দৈখিনি বাকি লওঁ, আৰু আপোনালোকে নাভাবিব মই গোটেইখিনি খাম, মই অকণমান খাম। আৰু দেখিছেনে, এইয়া দৈটো বাকি আছোঁ, কাৰণ দৈটোত এটোপ পানীও নাই। কাৰণ দৈখিনি দেখি মোৰ এনেকুৱা লাগিছিলে কেতিয়া খাম, আৰু মই তাকে খাবলৈ লৈছোঁ। এতিয়া মোৰ ৰেচিপিটো চাই আপোনালোকে খোৱাৰ হেৰিটো চাই আপোনালোকৰ ভাল লাগিল নে, দুপৰীয়া আহাৰটো ভাল লাগিল নে বেয়া লাগিল মোক কমেণ্টত জনাবচোন। বাই বাই। এতিয়া এইখিনি মই আঁতৰাই লওঁ, এইকেইটা বস্তু অকণমান দেৰিকৈ খাম। তো এতিয়া এইটো আঁতৰাই লওঁ, দৈখিনি আকৌ এবাৰ আপোনালোকক মই দেখাইছোঁ, আৰু এতিয়া মই খাবলৈ লৈছোঁ। দেখিছেনে, সঁচাকৈ খানাটো বহুতে ধুনীয়া। কিয় কেতিয়াবা আপোনালোকেও এনেকুৱা গৰমত এনেকুৱা আহাৰ গ্ৰহণ কৰিব, সদায় ভাত খোৱাতকৈ। আৰু খুব গৰম পৰিছে ন, তো মই এতিয়া খাওঁ এয়া চাগু, দৈ, গুড়। কমেণ্টত নিশ্চয় জনাব কেনেকুৱা লাগিছে। দৈটো যে কি ধুনীয়া, অকণমানো টেঙা নহয়। ইয়াত ধুনীয়া চেনি, গুড়ৰ প্ৰয়োজন আছে। মই সাংঘাতিক ভাল পাইছোঁ দেই। দেখিছেনে, এটোপ পানী নোহোৱা দৈ। আপোনালোকেও বৰপেটালৈ গ'লে এনেকৈ দৈ আনি কিনে খাব। এতিয়া এইখিনি মই খাওঁ। বাই বাই।